আপোনালোকে হয়তো দেখিছে যে বহুতে বুঢ়া আঙুলিত আঙুঠি পিন্ধে। সকলোকে নমস্কাৰ। আজি আমি আৰু এটা বিষয় লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। কিছুমানে ৰূপৰ আঙুঠি পিন্ধে। জ্যোতিষশাস্ত্ৰত বিভিন্ন ধাতুৰ বেলেগ বেলেগ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা আছে। ৰূপৰ ওপৰত চন্দ্ৰ অথবা শুক্ৰ গ্ৰহৰ প্ৰভাৱ পৰিলক্ষিত হয়। গতিকে ৰূপৰ আঙুঠি অথবা চেইন পৰিধান কৰিলে বিভিন্ন ধৰণৰ শুভ প্ৰভাৱ আমাৰ জীৱনত পৰে। ৰূপৰ প্ৰভাৱে আমাৰ জীৱন যোগাত্মক কৰি তোলে, যোগাত্মকভাৱে পৰিৱৰ্তন আহে। চন্দ্ৰ হৈছে মন, আৱেগ আৰু কল্পনা শক্তিৰ কাৰক গ্ৰহ। ৰূপৰ আঙুঠি পৰিধান কৰিলে মন শান্ত হয় আৰু মনোযোগ কৰাৰ ক্ষমতা বাঢ়ে। কিন্তু জ্যোতিষশাস্ত্ৰত কোৱা হৈছে ৰূপৰ আঙুঠি পৰিধান কৰিলেই নহ'ব, কিছুমান নিয়মো আছে। আজি আমি জানিবলৈ চেষ্টা কৰিম বুঢ়া আঙুলিত ৰূপৰ আঙুঠি পৰিধান কৰাৰ কি কি নিয়ম আছে, আৰু এই আঙুঠি কোনে পিন্ধা উচিত, কিভাৱে পিন্ধিলে ৰূপৰ আঙুঠিৰ সম্পূৰ্ণ সুফল লাভ কৰিব, আজি সেয়াও জানি লওঁ। প্ৰথম প্ৰসংগটো হৈছে কেতিয়া পিন্ধিব ৰূপৰ আঙুঠি। আমি ইতিমধ্যেই কৈছোঁ ৰূপ হৈছে চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত। গতিকে কেইটামান নিৰ্দিষ্ট দিনত ৰূপৰ আঙুঠি পিন্ধিব পৰা যায়। পূৰ্ণিমাত ৰূপৰ আঙুঠি পৰিধান কৰাটো অত্যন্ত শুভ। ইয়াৰ বাহিৰে সোমবাৰ আৰু শুকুৰবাৰেও ৰূপৰ আঙুঠি পিন্ধিব পাৰে। গতিকে এইবাৰ ৰূপৰ আঙুঠি পিন্ধিলে যিকোনো দিনত নহয়, সঠিক দিন আৰু বাৰ চাইহে ৰূপৰ আঙুঠি ধাৰণ কৰিব। এতিয়া কথা হ'ল কোনখন হাতত ৰূপৰ আঙুঠি পৰিধান কৰিব। সঠিক হাতত ৰূপৰ আঙুঠি পৰিধান কৰিলে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিব। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে বাওঁ হাতৰ বুঢ়া আঙুলিত ৰূপৰ আঙুঠি পৰিধান কৰাটো সবাতোকৈ ভাল। অৱশ্যে হাতত যদি আৰু কোনো বেলেগ আঙুঠি নাথাকে তেনেহ'লে কিন্তু আপুনি অনামিকা আঙুলিটো ৰূপৰ আঙুঠি পৰিধান কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কোনে ৰূপৰ আঙুঠি পৰিধান কৰিব নালাগে। জন্মচকত যদি চন্দ্ৰৰ ওপৰত ৰাহুৰ দৃষ্টি থাকে তেনেহ'লে ৰূপৰ আঙুঠি পৰিধান নকৰাই ভাল। যিসকলৰ মাজে মাজে কাহ চৰ্দি আদি হৈ থাকে তেওঁলোকেও ৰূপৰ আঙুঠি পৰিধান নকৰিব। ৰূপৰ সৈতে চন্দ্ৰৰ সম্পৰ্ক আছে। চন্দ্ৰ জল উপাদানৰ গ্ৰহ। যিকোনো ৰত্নৰ দৰে ৰূপ পৰিধান কৰাৰ আগতে কোনো জ্যোতিষীৰ সৈতে পৰামৰ্শ কৰি লোৱাটো অত্যন্ত জৰুৰী। এতিয়া আহিছোঁ কোনে ৰূপৰ আঙুঠি পিন্ধাটো উচিত। নিশ্চিতভাৱে কাৰোবাৰ বাবে ৰূপৰ আঙুঠি অত্যন্ত শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই ৰূপৰ আঙুঠি পিন্ধাটো উচিত। ইয়াৰ উপৰি জন্মচকত চন্দ্ৰ যদিহে নৱম ঘৰত থাকে অথবা চন্দ্ৰ যদিহে লগ্নাধিপতি হয় তেনেহ'লে ৰূপৰ আঙুঠি পিন্ধাটো শুভ। ৰূপে এওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন লৈ আহে। এতিয়া কৈছোঁ ৰূপৰ আঙুঠি পিন্ধাৰ উপকাৰিতা। চন্দ্ৰ আৰু শুক্ৰৰ সৈতে সম্পৰ্ক আছে ৰূপৰ। সকলো নিয়ম মানি ৰূপৰ আঙুঠি পৰিধান কৰিলে কুচিত চন্দ্ৰ আৰু শুক্ৰৰ অৱস্থান মজবুত হয়। ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়ে। চন্দ্ৰৰ প্ৰভাৱত জাতকে মানসিক শান্তি পায়, মনোযোগ বাঢ়ে, জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে। ৰূপৰ আঙুঠিয়ে জীৱনৰ পৰা নিগেটিভ এনাৰ্জি দূৰতে বিদূৰ কৰি ৰাখে। আমি আশা কৰিছোঁ এই ভিডিঅ'টোৱে ৰূপ সম্পৰ্কে আপোনাক জনাত বহুত সহায় কৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আমি আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ধন্যবাদ।